কাৰোবাক বহুত ভাল পোৱাৰ পিছত যেতিয়া পাহৰি যাবলগীয়া হয় সেইটো আচলতে কিমান দুখ লাগে সেইটো কথা সেই পোৱাজনেহে বুজে যাক নেকি ইতিমধ্যে এৰি থৈ গৈছে। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ ডায়েৰিজ। এইখিনিতে আপোনালোকক এটা কথা কওঁ যে আপোনালোকলৈ বহুত মৰম থাকিলে বহুত আচলতে ধন্যবাদ থাকিলে যে ইমান কম সময়তে মোক আপোনালোকে ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে। এতিয়া আহোঁ যে আপুনি কাৰোবাক বহু বছৰ ধৰি ভাল পাইছিল, বহু বছৰ ধৰি আপুনি বহুত ভাল পাইছিল তেওঁক আচলতে যদি নহয় আপুনি কোনো সময়তে থাকিব নোৱাৰে, তেওঁ মাতটো হ'লেও আপুনি শুনি থাকিব বিচাৰে। তেনেকুৱা এজনী ছোৱালীক যেতিয়া বাধ্যত পৰি পাহৰি যাবলগীয়া হয় নহয়, তেতিয়া আচলতে কিমান কষ্টত হয় সেইটো কথা সেই পোৱাজনেহে বুজে। আৰু সেইটোক লৈ আচলতে এটা কমেণ্ট আহিছিলে মোলৈ যে দাদা, মই ৰাতি আচলতে টোপনি মাৰিব পৰা নাই। এজনী ছোৱালীক তেওঁ ভাল পাইছিলে আৰু সেই ভাল পোৱাখিনি আচলতে তেওঁ কেতিয়াও পাহৰিব পৰা নাই। এতিয়া মোক তেওঁ কৈছে যে কেনেকৈ আচলতে টোপনি মাৰি মোক অলপমান কওক। যিজনী ছোৱালীয়ে আপোনাক প্ৰেমৰ মূল্য দিব নোখোজে, যিজনী ছোৱালী আপোনাক এভইড কৰে, সেইজনী ছোৱালীৰ কাৰণে আপুনি ৰাতি উজাগৰি নিশা কটায় কানি কি লাভ য'ত আপোনাৰ মৰমৰ কোনো মূল্যই নাই। হয়, এটা কথা হয় যে যেতিয়া কাৰোবাক বহুত বেছি ভাল পোৱা হয় নহয়, তেওঁক আপুনি কেতিয়াও পাহৰিম বুলি পাহৰিব নোৱাৰে। কিন্তু যিটো ল'ৰাই আপুনি তাইৰ কথা ভাবি কান্দি আছে, আপুনি ৰাতি টোপনি মাৰিব পৰা নাই, সেইজনী ছোৱালীয়ে কিন্তু আপোনাৰ কথা অকণমানো মনত পেলোৱা নাই। তাই এতিয়া বেলেগৰ লগত বিজি হৈ আছে, তেওঁ এতিয়া বেলেগৰ বুকু ৰুম বিচাৰি ফুৰিছে। আৰু তেনে এজনী ছোৱালীৰ কাৰণে আপোনাৰ মূল্যৱান চকুপানীখিনি উলিয়াবলৈ কি দৰকাৰ, য'ত আপোনাক কোনো সন্মানে দিয়া নাযায়। যদি আপোনাক সঁচাকৈ তাই ভাল পালেহেঁতেন, যদি তাই আপোনাৰ প্ৰেমৰ মূল্য দিব জানিলেহেঁতেন, নিশ্চয় আপোনাক কেতিয়াও উজাগৰি নিশা কটাবলৈ নিদিয়ে। সেইটো কথা কিন্তু আপুনি ভালকৈ মনত ৰাখিব। তাই আপোনাক ভালেই নাপায় আৰু যি হৈছে আপোনালোকে ভাল হৈছে বুলি সেইখিনি কথা আপুনি পাহৰি যাবলৈ চেষ্টা কৰক। হয়, বহুতো আচলতে কঠিন হ'ব যে কাৰোবাক বহুত বেছি ভাল পোৱাৰ পিছত পাহৰিবলৈ বহুত সহজ কথা নহয়, কিন্তু আপুনি পাহৰি যাব লাগিব। কাৰণ আপোনাৰ এটা জীৱন আছে, সেই জীৱনটো নতুনকৈ সজাবলৈ হ'লে আপুনি নিজকে কিন্তু চেঞ্জ কৰিব লাগিব। যদি তাইৰ লগত কটোৱা স্মৃতিবোৰে আপোনাক বাৰুকৈ আমনি কৰি আছে, তেন্তে হ'লে এটা বেয়া সপোন বুলি সেইবিলাক পাহৰি যাবলৈ চেষ্টা কৰক। আপোনাৰ নিজৰ কামত আপুনি মনোযোগ দিয়ক। তাইৰ কথা যদি আপুনি ভাবি থাকি কান্দি থাকে, তেতিয়াহ'লে আপোনাৰ লাইফটো বৰবাদ হ'ব আৰু তাই আপোনাক শেষত গৈ আপোনাক চাই হাঁহিব যে এইটো চা এনেকুৱাহে হ'ল। চ' তাইক আপুনি দেখাব লাগিব যে আপুনি কোন হয়। আপুনি নিজৰ কামত ইমানেই মনোযোগ দিয়ক যাতে তাৰ পিছত দেখি বেয়া লাগে যে এজন ভাল মানুহক হেৰুৱালোঁ। আপুনি এনেকুৱা ধৰণে আচলতে কাম কৰিব লাগিব। ছোৱালী আপুনি বহুত ভালকৈ কাম কৰক, ছোৱালী আপুনি বহুত বেছি ভাল পাব। কাৰণ আপোনাক তাই ভাল পোৱা নাছিলে। এটা কথা সদায় আপোনালোকে মনত ৰাখিব, যিজনী ছোৱালী আপোনাক ভাল পায়, সঁচাকৈ ভাল পায়, তেওঁ কিন্তু আপোনাক কেতিয়াও কন্দুৱাব নিবিচাৰে। আৰু আপুনি কিয় আজি কান্দিছে? কাৰণ তাই আপোনাক সঁচা ভাল পোৱা নাছিলে। তাই আপোনাক স্বাৰ্থভাৱে ভাল পাইছিলে, স্বাৰ্থ পূৰণ হ'ল, তাই আঁতৰি গ'ল। চ' এনেকুৱা এজনী ছোৱালীৰ কাৰণে আপুনি কান্দি কাটি কি লাভ আপোনালোকে কওক। ভালকৈ আপুনি এনজয় কৰক লাইফটো। তাইৰ কথা ভাবি এনেই আপোনাৰ নিজক কষ্ট দিবলৈ একো দৰকাৰ নাই।